অসম জাতীয়তাবাদী যুৱ পৰিষদে পাৰ কৰিলে। যিহেতু অসমৰ বিভিন্ন যিসমূহ সমস্যা, সেই সমস্যাসমূহত অসম জাতীয়তাবাদী যুৱ পৰিষদে সদায় সৰব হৈ আছোঁ। তাৰ সমান্তৰালকৈ আমি স্থানীয় সমস্যাসমূহতো বিশেষভাৱে মাত মাতি আহিছোঁ। যিহেতু আমাৰ এই প্ৰতিষ্ঠা দিনটোৰ কাৰণে আমি সমাজত যি সামাজিক কাম কাজবিলাক আগবঢ়াই নিব পাৰিছোঁ, সেইকাৰণে এই দিনটোতে আমি অসমৰ কাৰণে যিসকল বৰেণ্য ব্যক্তিয়ে আগবঢ়াইছে তেওঁলোকৰ সেৱা, সেইসকলক আমি জননী গৌৰৱ বঁটা প্ৰদান কৰি আহিছোঁ। এইবাৰ ভাষা বিশেষকৈ অসম সাহিত্য সভাৰ সভাপতি, তেখেতে অসমীয়া সমাজৰ কাৰণে, অসমীয়া সাহিত্যৰ কাৰণে যি অৱদান আগবঢ়াইছে তাৰ বাবে তেখেতক জননী গৌৰৱ বঁটা 2025 অসম জাতীয়তাবাদী যুৱ পৰিষদৰ পৰা আগবঢ়াইছোঁ আৰু আগন্তুক দিনত তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। তাৰ সমান্তৰালকৈ অসম জাতীয়তাবাদী যুৱ পৰিষদে অসমৰ জনসাধাৰণক পুনৰবাৰ আশ্বাস দিব বিচাৰিছোঁ, যাতে আমি অসমৰ যিসমূহ জ্বলন্ত সমস্যা আছে, যিসমূহ স্থানীয় সমস্যা আছে, এই স্থানীয় সমস্যাসমূহৰ বিৰুদ্ধে সদায় সৰব হৈ থাকিম আৰু এই সমস্যাসমূহ অসম চৰকাৰ তথা প্ৰশাসনৰ আগত সৰবভাৱে দৃঢ়ভাৱে দাঙি ধৰিম বুলি আৰু কথা দিলোঁ।